কাহিলিপাৰাত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ একাংশ অংশকালীন প্ৰবক্তাৰ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ APSC 3F যোগে 451 গৰাকী প্ৰবক্তাক নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছিল ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক নস্যাৎ কৰিছিল সঞ্চালকালয়ে যাৰ বাবে প্ৰতিবাদ সাব্যস্ত অংশকালীন প্ৰবক্তাৰ পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অংশকালীন প্ৰবক্তাৰ ভৱিষ্যত অন্ধকাৰ 20 জন প্ৰবক্তাক চাকৰিৰ পৰা অব্যাহতি যাৰ ফলত দিশহৰা হৈ পৰিছে এই সকল প্ৰবক্তা উল্লেখ্য যে ৰাজ্যৰ পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 451 গৰাকী অংশকালীন প্ৰবক্তাক ৰাজ্য চৰকাৰৰ কেবিনেটত APSC 3Fত নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল কিন্তু সেই সকলো সিদ্ধান্তক নস্যাৎ কৰি কাৰিকৰী শিক্ষা সঞ্চালকে লোৱা এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া এই বঞ্চিত শিক্ষক সমাজ কৰিছো প্ৰেছ মিট দিছো আমাৰ বহুতখিনি প্ৰব্লেম আমি অলৰেডি চৰকাৰক জনাইছো এতিয়া আমি প্ৰথম 2017 মানৰ পৰা আমি কাম কৰি আছো এতিয়া বহুতৰে 7 বছৰ 8 বছৰ আমাৰ হৈ গল এতিয়া কথাটো হল আমি এই ৰিসেন্টলি 5 মাহৰ দৰমহা পোৱা নাই আমাৰ ফ্যামিলিৰ চলিবলৈ একো পইচা পাতি নাই আমাৰ সকলোৰে সমস্যা মানে কিছুমানৰ মা দেউতাৰ হস্পিটেলত আছে বা কিছুমানৰ ল'ৰা ছোৱালী হস্পিটেলত আছে যদি এইটো এই মূল্য বৃদ্ধিৰ দিনত 5 মাহ ধৰি যদি আমাৰ দৰমহা সমূহ যদি ৰখাই থয় তেনেহলে আমি কেনেকৈ চলিব পাৰিম আপোনালোকে এবাৰ চিন্তা কৰি চাওক মই আৰু এটা কথা কৈছো যোৱা 24 ছেপ্টেম্বৰত আমাক এটা কেবিনেট ডিসিশন দিয়া হৈছিল কেবিনেট ডিসিশন মতে আমাৰ যিমানখিনি পাৰ্ট টাইম লেকচাৰাৰ আছিল 451 তেওঁলোকক মানে TF লৈ উন্নীতকৰণ কৰা হৈছিল TF মানে হল আপোনাৰ এটা APSC ৰেগুলেশন হয় 1951 ৰ মতে যিটোৰ মতে আমি সকলো পাৰ্মানেন্ট মানুহৰ নিচিনা স্কেল পে আৰু যিখিনি লিভ আৰু মেটাৰনিটি লিভ কেজুৱেল লিভৰ পৰা আদি কৰি যিমানখিনি মেডিকেল লিভ আছে গোটেইখিনি আমি পাব লাগিছিল কিন্তু অতি দুখৰ বিষয় আমি TFৰ নামত আমি 5 মাহ ধৰি ওয়েট কৰিলো কিন্তু আমাক অতি আচৰিত কৰি আমাৰ অকল নাম ডেজিগনেশনটো চেঞ্জ হল TF বুলি কিন্তু আমি না স্কেল পালো না আমি বিভিন্ন সুবিধাসমূহ পালো আপোনালোকে জানি আচৰিত হ'ব 2020 অতি শীঘ্ৰে 5 মাহত দৰমহা মুকলিত দাবীৰ লগতে 60 বছৰৰ চাকৰি নিয়মীয়াকৰণত দাবী এই সকল প্ৰবক্তাৰ লগতে অব্যাহতি দিয়া প্ৰবক্তাসকলক পুনৰ নিযুক্তিৰ দাবী প্ৰদান কৰিছে ভিডিঅ জাৰ্নেলিষ্ট ইদ্ৰিছ আলীৰ সৈতে হেপি বৰা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা